ব্ৰাহ্মছ আৰু এই কথা ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ কৈছে পাকিস্তানৰ বিমানকোটত ভাৰতে যি ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰিছিল যি নুৰ খান বিমানকোট আছে যেটো পাকিস্তানৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিমানকোট তেওঁলোকৰ সামৰিক দিশৰ পৰা তাত যি আক্ৰমণ কৰা হৈছিল তাত ব্ৰাহ্মছ ব্যৱহাৰ কৰা হৈছিল যি ব্ৰাহ্মছ মিসাইল ভাৰতৰ এটা অন্যতম শক্তিশালী ভাৰতত নিৰ্মাণ কৰা ভাৰত আৰু ৰাছিয়াই মিলি যি নিৰ্মাণ কৰিছিল ব্ৰাহ্মছ যেটো 2006 চনত প্ৰথমবাৰৰ বাবে দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰা হৈছিল তাৰ পিছত এটো পৰ্যায়ক্ৰমে ব্ৰাহ্মছটো কিছু উন্নীত কৰি থকা হৈছে আৰু এতিয়া ভাৰতৰ বায়ুসেনা নৌসেনা স্থলসেনা তিনি সেনাৰ হাতত এই শক্তিশালী ব্ৰাহ্মছ আছে যি নিমিষতেই শত্ৰুৰ ঘাটিত আক্ৰমণ কৰিব পাৰে যি ধৰণে পাকিস্তানৰ ঘাটিত আক্ৰমণ কৰা হ'ল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিসমূহত আক্ৰমণ কৰা হ'ল এই কথা এটা কথা কৈছে অপাৰেচন সিন্দুৰত ভাৰততে নিৰ্মিত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত অধিক ভয়ংকৰ হৈছিল পাকিস্তানৰ বিৰুদ্ধে এই প্ৰত্যাক্ৰমণ ব্ৰাহ্মছ নথকা হলে ইমান শক্তিশালী আক্ৰমণ কৰিব পৰা নগলহেঁতেন ব্ৰাহ্মছ ভাৰতৰ এনেকুৱা এটা শক্তিশালী মিসাইল যি শত্ৰু ৰাষ্ট্ৰৰ ভিতৰত প্ৰৱেশ কৰি যিদৰে ভাৰতে পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত গৈ তেওঁলোকে জয়সি মোহাম্মদৰ ঠিকনাক টাৰ্গেট কৰিছিল যিদৰে তেওঁলোকে ৰাৱালপিণ্ডি ভাৰতৰ পাকিস্তানৰ ৰাৱালপিণ্ডি যি নুৰ খান বিমান ঘাটি আছে য'ত আক্ৰমণ হৈছিল ভাৰতৰ ফলৰ পৰা প্ৰত্যাক্ৰমণ হৈছিল কালিৰ দিনটোত প্ৰধানমন্ত্ৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে নিজে সেই কথা স্বীকাৰ কৰিছিল যে নিখা তেওঁলোকৰ পাকিস্তানী সেনা প্ৰধানে তেখেতক ফোন কৰি প্ৰায় 2:30 বজাত জনাইছিল যে পাকিস্তানৰ নুৰ খান বিমান ঘাটিত আক্ৰমণ হৈছে লগতে কেবা ঠাইত মিসাইল আক্ৰমণ হৈছে যি মিসাইল আক্ৰমণ ভাৰতৰ ফলৰ পৰা কৰা হৈছিল প্ৰত্যাক্ৰমণ কৰা হৈছিল যাৰ নাম দিয়া হৈছিল অপাৰেচন সিন্দুৰ সেই অপাৰেচন সিন্দুৰৰ মূল অস্ত্ৰপাত আছিল ব্ৰাহ্মছ মিসাইল এই কথা কালি অমিত শ্বাহে আহমেদাবাদত অনুষ্ঠিত এক সমাবেশত ভাষণ দি পেলাই কয় লগতে কৈছে অপাৰেচন সিন্দুৰত ব্ৰাহ্মছৰ ব্যৱহাৰ নিশ্চিত কৰিছে গৃহমন্ত্ৰীয়ে আৰু এটা কথা তেওঁ লগতে এটা স্পষ্টকৈ কৈছে যে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ বিমান ঘাটিসমূহ ধ্বংস কৰিবলৈ থলুৱাভাৱে নিৰ্মাণ কৰা ৰাছিয়াৰ সহযোগত ভাৰতে যে নিৰ্মাণ কৰিছিল অপাৰেচন ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা পোষকতা কৰিছিল ভাৰতীয় সেনাৰ ফালৰ পৰা ভাৰতীয় সেনাত ইতিমধ্যে মই কৈছো 2006 চনত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমবাৰবে ব্ৰাহ্মছ দেখা পোৱা গৈছিল তাৰ পিছত পৰ্যায়ক্ৰমে 2007 চনৰ পিছৰ পৰা এই ভাৰতীয় সেনাত স্থান লয় 21 জুনত 2007 চনৰ 21 জুনৰ পৰা ভাৰতীয় সেনাত এই ব্ৰাহ্মছ মিসাইল এক্টিভ হৈ আছে এতিয়া নৌসেনাটো আছে বায়ুসেনাটো আছে আৰু স্থলসেনাৰ হাততো আছে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে আটাইতকৈ ডাঙৰ কথা কৈছো এটোৱে যে ভাৰত পাকিস্তান সীমান্তৰ 100 কিলোমিটাৰ ভিতৰলৈ সোমাই সন্ত্ৰাসবাদীক তেওঁলোকৰ যিসমূহ প্ৰশিক্ষণ কেন্দ্ৰ আছে তাত আক্ৰমণ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকক এখিকনি দিয়াৰ ক্ষেত্ৰত এই ব্ৰাহ্মছ মিসাইলে ভাৰতীয় সেনাক যথেষ্ট সহায় কৰিলে যাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ বিশ্ববাসীৰ আগত এতিয়া ভাৰতৰ এই শক্তিশালী ক্ষেপণাস্ত্ৰটোৰ বিষয়ে উল্লেখ কৰিলে কোৱা হৈছিল প্ৰথমতে চিন্তা কৰা হৈছিল যেতিয়া অমিত শ্বাহে এটো কথা কৈছে যেতিয়া ভাৰতত বিকশিত ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুজ মিসাইল পাকিস্তানৰ বিমান ঘাটিত আক্ৰমণ কৰিছিল তেতিয়া চীনৰ পৰা পাকিস্তানে ধাৰ লোৱা তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেমে সক্ৰিয় হৈ থকা নাছিল তেওঁলোকে প্ৰতিহত কৰিব নোৱাৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ এই যি আক্ৰমণ তাক প্ৰতিহত কৰাত ব্যৰ্থ হ'ল চীনৰ যেটো অত্যাধুনিক বুলি কোৱা হয় চীনৰ প্ৰযুক্তি সমগ্ৰ বিশ্বই উন্নত প্ৰযুক্তি বুলি মানি লয় কিন্তু সেই প্ৰযুক্তিয়ে ভাৰতত নিৰ্মিত ৰাছিয়াৰ সহযোগত নিৰ্মিত যি ব্ৰাহ্মছ মিসাইল আছে সেই ব্ৰাহ্মছ মিসাইলৰ আক্ৰমণ প্ৰতিহত কৰাত কিন্তু ব্যৰ্থ হ'ল চাইনাৰ এয়াৰ ডিফেন্স সিস্টেম কালি এটো কথা স্পষ্টভাৱে তেওঁ কৈছে আমাৰ বায়ুসেনাই ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বহু ঠাইত নিখুত আক্ৰমণ কৰিছিল আৰু পৰিকল্পনা মতে কৰিছিল যিবোৰক অদৃশ্য বুলি গণ্য কৰা হৈছিল আৰু তাৰ সেই অপাৰেচন সিন্দুৰৰ মূল ভূমিকা গ্ৰহণ কৰিছিল এই ব্ৰাহ্মছ মিসাইলৰ জৰিয়তে এই অপাৰেচন সিন্দুৰৰ ইতিহাস লিখা হ'ল আৰু সোণালী আখৰেৰে অপাৰেচন সিন্দুৰ লিখা থাকিব সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত এই কথা সদায় মনত পেলাব লাগিব পাকিস্তানে যি ধৰণৰে ভাৰতে 100 কিলোমিটাৰ ভিতৰত সোমাই পাকিস্তানক আক্ৰমণ কৰিলে এই ব্ৰাহ্মছ মিসাইলৰ জৰিয়তে আৰু এটো কথাৰ লগতে অমিত শ্বাহে কৈছে এই আক্ৰমণৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত প্ৰতিপন্ন কৰিলে যিসমূহ স্থানত ভাৰতে ইতিমধ্যে ভাৰতীয় সেনাৰ ফালৰ পৰা প্ৰেছ মিট জৰিয়তে বা সংবাদমেলৰ জৰিয়তে বিভিন্ন ভিডিঅ' প্ৰকাশ কৰা হৈছে য'ত আক্ৰমণ কৰা হৈছিল নুৰ খান বিমান ঘাটিটোৰ কথা কোৱা হৈছে য'ত আক্ৰমণ চলোৱা হৈছিল সেই আক্ৰমণৰ ভিডিঅ' ইতিমধ্যে প্ৰকাশ কৰা হৈছে এটো খৰগুদা বিমানকোট এটো মুৰিদ বিমানকোট আৰু
এটো ৰফিকি বিমানকোট এই বিমানকোটসমূহত যি আক্ৰমণ চলিছিল এই ব্ৰাহ্মছ মিছাইলৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছিল নেতৃত্ব দিছিল আসলে ভাৰতীয় সেনাৰ ফালৰ পৰা যি ব্ৰাহ্মছ মিছাইলক টাৰ্গেট লৈ লোৱা হৈছিল এটো ব্ৰাহ্মছ মিছাইল আমাৰ গণৰাজ্য দিৱসৰ যিবোৰ পেৰেডত এই শক্তিশালী মিছাইলটো দেখা পোৱা যায় ৰাছিয়াৰ সহযোগত বন্ধু ৰাষ্ট্ৰ ৰাছিয়া ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক সকলোৱে জানে আৰু ৰাছিয়াৰ সহযোগত যি এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ এতিয়া 2006 চনৰ পৰা পৰ্যায়ক্ৰমে এটা এটাকৈ উন্নীত কৰাৰ পিছত এতিয়া অত্যন্ত শক্তিশালী হৈ পৰিছে ব্ৰাহ্মছ মিছাইল ইতিমধ্যে ব্ৰাহ্মছ মিছাইলৰ কাৰণে এটা প্ৰকল্পস্থলীও শেহতীয়াকৈ ৰাজনাথ সিঙে উদ্বোধন কৰিছিল যেটো উত্তৰ প্ৰদেশৰ কৰিডৰত আছে তাৰ পিছত অধিক শক্তিশালী হ'ব আৰু এই মিছাইলটো অত্যন্ত গুৰুত্বপূৰ্ণ মিছাইল ভাৰতীয় প্ৰতিৰক্ষাৰ দিশৰ ফালৰ পৰা আৰু পাকিস্তানক খাত লগাই আক্ৰমণ কৰাৰ ক্ষেত্ৰত পাকিস্তানক এহিকনি দিয়াৰ ক্ষেত্ৰত এই সুপাৰসনিক ক্ৰুজ মিছাইল যেটো ব্ৰাহ্মছ মিছাইল বুলি কোৱা হৈছে এই মিছাইলৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰিলে যাৰ ফলত পাকিস্তানে পিছ হুকি আহিব লগা হল আৰু তেওঁলোকৰ যি এয়াৰ ডিফেন্স সিস্টেম চীনৰ সৈতে বন্ধু ৰাষ্ট্ৰ চীনৰ সৈতে তেওঁলোকৰ যি ধাৰ লৈ আনিছিল তেওঁলোকে এয়াৰ ডিফেন্স সিস্টেম সেই এয়াৰ ডিফেন্স সিস্টেমে কিন্তু তলকিবই নোৱাৰিলে ভাৰতীয় মিছাইলে কি ধৰণে তেওঁলোকৰ বিমান ঘাটিসমূহ আক্ৰমণ কৰি ললে অপাৰেচন সিন্দুৰক ইতিমধ্যে কোৱা হৈছে সন্ত্ৰাসবাদীক মিছাইলেৰে সমাপ্ত কৰা হল প্ৰায় 24টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা হৈছিল য'ত 200ৰো অধিক পাকিস্তানী নিহত হৈছে পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে লগতে অমিত শাহে এটা কথা কৈছে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা কথা স্পষ্ট কৰি দিলে যে পাকিস্তানৰ ভূমিত এতিয়া সন্ত্ৰাসবাদী আছে আৰু ভাৰতে মিছাইল আক্ৰমণৰ জৰিয়তে পাকিস্তানী ঘাটিসমূহ চিনাক্ত কৰিছিল আৰু সেই ঘাটিসমূহত ঘাট লগাই আক্ৰমণ কৰিছিল এই ধৰণৰ মন্তব্য আহিছে আৰু পাক অধিকৃত কাশ্মীৰৰ ফালৰ পৰা যি ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছিল সেই কাৰ্যকলাপসমূহ এতিয়া কিন্তু সমগ্ৰ বিশ্বই দেখিছে যে পাকিস্তানে পিঅকেৰ ভূমিৰ পৰা কি কৰি আছে অমিত শাহৰ মন্তব্য আহিছে আৰু কি কৈছিল আমি আপোনালোকক শুনাব বিচাৰিম આપણી બ્રહ્મોસ આ દુનિયાભરના છોકરાઓ યુવાનિયાઓ સર્ચમાં બ્રહ્મોસ નાખે છે કે બ્રહ્મોસ છે શું પાકિસ્તાનની ચીનથી ઉધાર લીધેલી એર ડિફેન્સ સિસ્ટમ ધરીની ધરી રહી ગઈ અને પાકિસ્તાનના હવાઈ અડ્ડાઓ પર આપણી બ્રહ્મોસે જઈ એમના હવાઈ અડ્ડાઓને ધ્વસ્ત કરવાનું કામ કર્યું અને આ દેશમાં બનેલી બ્રહ્મોસ મિસાઇલે પાકિસ્તાનને જડબા તોડ જવાબ આપ્યો છે આપણી બ્રહ્મોસ આ દુનિયાભરના છોકરાઓ યુવાનિયાઓ સર્ચમાં બ્રહ્મોસ નાખે છે કે બ્રહ્મોસ છે શું પાકિસ્તાનની ચીનથી ઉધાર લીધેલી એર ડિફેન્સ સિસ્ટમ ધરીની ધરી રહી ગઈ અને પાકિસ્તાનના હવાઈ અડ્ડાઓ પર આપણી બ્રહ્મોસે જઈ એમના હવાઈ અડ્ડાઓને ધ્વસ્ત કરવાનું કામ કર્યું અને આ દેશમાં બનેલી બ્રહ્મોસ મિસાઇલે પાકિસ્તાનને જડબા તોડ જવાબ આપ્યો છે ব্ৰাহ্মছ মিছাইল ইতিমধ্যে ব্ৰাহ্মছ মিছাইলটোক PZ-10 বুলি কোৱা হয় আৰু ইয়াৰ এটা অন্যতম এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ই দীৰ্ঘ দূৰত্বত গৈ আক্ৰমণ কৰিব পাৰে শত্ৰু ৰাষ্ট্ৰৰ ভিতৰত গৈ কোনোবা এটা স্থানত টাৰ্গেট কৰি ল'ব পাৰে এই ব্ৰাহ্মছ মিছাইলে যেটো সাবমেৰিন জাহাজ যুঁজাৰু বিমান আৰু টিএলআৰ পৰা তেওঁলোকে এটো প্ৰক্ষেপ কৰিব পাৰি নিক্ষেপ কৰিব পাৰি এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰযুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা ৰাছিয়া আৰু ভাৰতৰ জৰিয়তে নিৰ্মাণ কৰা এটা ক্ৰুজ মিছাইল হয় যেটো অত্যন্ত শক্তিশালী ইতিমধ্যে অমিত শাহে কৈছে যে যেটো অপাৰেচন সিন্দুৰ আছিল অপাৰেচন সিন্দুৰত মূল ভূমিকা গ্ৰহণ কৰিছিল এই ব্ৰাহ্মছ মিছাইলে 2006 চনত প্ৰথমবাৰৰ বাবে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত ব্ৰাহ্মছ প্ৰদৰ্শন কৰা হৈছিল 21 জুন 2007ত এটো ভাৰতীয় সেনাত দিয়া হৈছিল তাৰ পিছৰ পৰা এতিয়া নৌসেনা বায়ুসেনা ভাৰতীয় স্থলসেনাৰ হাততো আছে আৰু ফিলিপাইন মেৰিন কৰ্পছৰ ওচৰত আছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ মিছাইল ভাৰতৰ বাবে ডিজাইনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ইউনিটৰ খৰচ 35 লাখ মাৰ্কিন ডলাৰ খৰচ কৰি এটো নিৰ্মাণ কৰা হৈছিল জাহাজৰ পৰা উৎক্ষেপণ কৰিব পাৰি স্থলপথৰ পৰা উৎক্ষেপণ কৰিব পাৰি সাবমেৰিনৰ পৰা উৎক্ষেপণ কৰিব পাৰি যিকোনো মুহূৰ্তত শত্ৰুক টাৰ্গেট কৰি লবৰ বাবে এটো ব্ৰাহ্মছ মিছাইল অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিশ্বাসযোগ্য বুলি কোৱা হয় 2016 চনত ভাৰতৰ মিছাইল টেকনলজি কন্ট্ৰোল ৰেজিমৰ সদস্য হোৱাৰ পিছত ভাৰতৰ ৰাছিয়াই ক্ৰমান্বয়ে এই মিছাইলৰ ৰেঞ্জ বৃদ্ধি কৰি আহিছে শত্ৰুপক্ষক আক্ৰমণ কৰাৰ ক্ষেত্ৰত
এই মিসাইলৰ উন্নীতকৰণ কৰা হৈছে আৰু 2024 চনত ভাৰতীয় নৌসেনাই 800 কিলোমিটাৰ দূৰত্বৰ 220টা ব্ৰাহ্মছ বৰ্ধিত দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ অৰ্ডাৰ কৰিছিল ৰাছিয়াৰ ওচৰত এতিয়া 220টা ব্ৰাহ্মছ মিসাইল ভাৰতত আছে তাৰ লগতে যেটো ব্ৰাহ্মছ প্ৰকল্প উত্তৰ প্ৰদেশত উদ্বোধন কৰা হ'ল তাতো ভাৰতে নিজাববীয়াকৈ নিৰ্মাণ কৰিব এই ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ভাৰত ৰাছিয়াৰ যৌথ যি ব্ৰাহ্মছ কাৰ্যসূচীৰ মুখ্য কাৰ্যবাহী বিষয়া আছে অতুল ৰাণে এটা কথা কৈছে ভৱিষ্যতৰ হাইপাৰসনিক মিসাইল যাক ব্ৰাহ্মছ 2 বুলি কোৱা হয় হেতু নিৰ্মাণ কৰি থকা হৈছে হেতু বিকশিত কৰি থকা হৈছে যেটো ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত ৰাছিয়াৰ প্ৰতিৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ ভৱিষ্যতে এটা সুদূৰ প্ৰসাৰী চিন্তা বুলি কৈ থকা হৈছে আমি দেখিলোৱে যে অপাৰেচন সিন্দুৰৰ সময়ত এই ব্ৰাহ্মছ মিসাইলে কি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে 2004 চনৰ শেষৰ ফালৰ পৰা এই ক্ষেপণাস্ত্ৰটোক বিভিন্ন মঞ্চৰ পৰা কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছিল মৰুভূমি প্ৰখ্যান ৰেঞ্জৰ পৰা আমাৰ ৰাজস্থানৰ যে প্ৰখ্যান ৰেঞ্জ আছে তাত প্ৰথমবাৰৰ বাবে স্থলভিত্তিক পৰীক্ষা কৰা হৈছিল তাৰ পিছতে এটো স্থলখানাত লোৱা হৈছিল 2009 চনত পুনৰ সেই যেটো বিকশিত যেটো ব্ৰাহ্মছ মিসাইলৰ যেটো অংশ হেতু ক্ষেপণাস্ত্ৰ 2008 চনত পুনৰ আমাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখিবলৈ পোৱা হ'ল আৰু 2018 চনলৈকে এই ক্ষেপণাস্ত্ৰ 65% ভাৰতত নিৰ্মাণ কৰা হৈছিল 2018 চনলৈকে আৰু এই অপৰাধসমূহ ভাৰতত নিৰ্মিত শিকাৰ আৰু বুষ্টাৰ সৈতে সলনি কৰা হৈছিল অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা চলি আছে এই সময়সমূহত কিন্তু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ব্ৰাহ্মছ মিসাইলৰ ক্ষেত্ৰত যিকোনো মুহূৰ্তত তেওঁলোকে গৈ ব্ৰাহ্মছ মিসাইলৰ যেটা ক্ষেপণাস্ত্ৰ আছে যিকোনো স্থানত গৈ শত্ৰুপক্ষৰ যিকোনো স্থানত গৈ পেলাই আক্ৰমণ কৰিব পাৰে অত্যন্ত এটা গুৰুত্বপূৰ্ণ ভাৰতৰ প্ৰতিৰক্ষাৰ দিশৰ ফালৰ পৰা আৰু ৰাছিয়াও ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ লগত লাগি এই ক্ষেপণাস্ত্ৰ ইটোৰ পিছত হিটো তেওঁলোকে পৰীক্ষা কৰি গৈ আছে উন্নীতকৰণ কৰি গৈ আছে 2016 চনৰ 25 জুনত নাসিকত এখন প্ৰদৰ্শনীমূলক বিমান চলোৱা হৈছিল য'ত ব্ৰাহ্মছ 1 কঢ়িয়াই নিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত ই সুখয় 30 MKI লৈ সফল পৰীক্ষা কৰা হৈছিল এই ব্ৰাহ্মছ মিসাইলক এতিয়া ভাৰতীয় সেনাই অনবৰতে লগত লৈ ৰাখিছে যিকোনো মুহূৰ্তত যাতে প্ৰতিৰক্ষাৰ খাতিৰত কোনোবা শত্ৰু ৰাষ্ট্ৰৰ ঘাটিত গৈ আক্ৰমণ কৰিব লগা হলে এই ব্ৰাহ্মছ মিসাইলক ভাৰতে আক্ৰমণ কৰিব পাৰে যি ধৰে নূৰ খান বিমান ঘাটিত আক্ৰমণ কৰা হ'ল যি ধৰণেৰে মুৰিদত আক্ৰমণ কৰা হ'ল পাকিস্তানৰ 5টাকৈ বিমান ঘাটিত আক্ৰমণ কৰা হৈছিল ৰফিকি বিমান ঘাটিত আক্ৰমণ কৰা হৈছিল এইসমূহ দৃশ্য ব্ৰাহ্মছ মিসাইলৰ ভাৰতীয় সেনাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ক্ৰুজ মিসাইল পৰৱৰ্তী সময়ত এই মিসাইলে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কালি গৃহমন্ত্ৰীয়ে কৈছে কিন্তু এই মুহূৰ্তৰ খবৰ যে পাকিস্তানৰ যি আক্ৰমণ কৰা হ'ল অপাৰেচন সিন্দুৰ যেটো ভাৰতে পেহেলগাম নৰসংহাৰৰ পিছত পাকিস্তানক একিকনি দিবৰ বাবে অপাৰেচন সিন্দুৰ ঘোষণা কৰিছিল সেই অপাৰেচন সিন্দুৰত মূল ভূমিকা গ্ৰহণ কৰিলে ব্ৰাহ্মছ ক্ৰুজ মিসাইলে যি নূৰ খান বিমান ঘাটি কথা যি কোৱা হৈছিল অত্যন্ত গুৰুত্বপূৰ্ণ ইতিমধ্যে কৈছো পাকিস্তানৰ সেনাৰ বাবেও তেওঁলোকৰ যিসকল প্ৰতিৰক্ষাৰ দিশটো আছে সেই দিশটো উদঙাই তেওঁলোক কিমান শক্তিশালী পাকিস্তানৰ ভূমিত গৈ ভাৰতে যে আক্ৰমণ কৰিব পাৰে 100 কিলোমিটাৰ ভিতৰত গৈ যে আক্ৰমণ কৰিব পাৰে সেইবোৰ সফল হ'ল একমাত্ৰ ব্ৰাহ্মছ মিসাইলৰ কাৰণে যি ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ভাৰতৰ ওচৰত আছে ৰাছিয়াৰ সৈতে ভাৰতে নিৰ্মাণ কৰিছে অত্যন্ত এটা প্ৰযুক্তিৰ দিশত ভাৰত আগবাঢ়ি গৈছে আৰু এই ব্ৰাহ্মছ মিসাইলে অনাগত দিনত ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি এতিয়া সকলো বিশেষজ্ঞসকলে মন্তব্য কৰিছে ধন্যবাদ